হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰো ভালেই দিয়ক, আপোনালোকৰ কৃপাত। ঠাণ্ডা কিন্তু বহুত বেছিকৈ পৰিছে। এই ঠাণ্ডাত যদি আপোনালোকে এসাঁজ পিটিকাৰে ভাত খোৱা নাই, তেতিয়াহ'লে বহুত বেছি মিছ কৰি আছে। ময়ো আজি বোলো তাকে কৰিলোঁ। চোতালতে একুৰা জুই জ্বলাই ল'লোঁ, কাঠখৰি দি দিছোঁ। কাঠখৰি অঙঠাবোৰ এই আলু, বেঙেনা, বিলাহী পুৰিবৰ কাৰণে ভাল হয়। বহুত ধুনীয়াকৈ ভিতৰলৈকে সিজি যায় যে। পিটিকা খাবৰ কাৰণে 3টা ডাঙৰ বিলাহী, এটা বেঙেনা আৰু এটা নহৰু জুইত দি দিলোঁ। ভালদৰে সিজাৰ পিছত এইদৰে উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পিছত এখন প্লেটত লৈ ল'লোঁ। আৰু এইফালে যে মই ভাত পাতিছিলোঁ, ভাততে 2টা আলুও দি দিলোঁ। আলু 2টাও সিজিলে যেতিয়া আলুখিনিও বাকলি গুচাই ল'লোঁ। এইফালে ধুনীয়াকৈ বেঙেনাটো গুচাই লৈছোঁ, নহৰু গুচাই লৈছোঁ আৰু এতিয়া এখন প্লেটত লৈ ল'ম ভালদৰে পিটিকা কৰি ল'বৰ কাৰণে। এইদৰে সকলোবোৰ পিটিকা কৰি ল'ম মই এতিয়া। লগত দিছোঁ নিমখ, ধনিয়া আৰু সৰু সৰুকৈ কটা মিহি পিঁয়াজ। এতিয়া এয়া দেখিছেনে, একদম ধুনীয়াকৈ একদম মানে কি ক'ম, সানি ল'ম। সানি লোৱাৰ পিছত এতিয়া মই খাম ভাতৰ লগত। আৰু আজি কি চাউলৰ ভাত আছিল জানেনে? উখোৱা চাউলৰ ভাত। আপোনালোকে খাই ভাল পাইছেনে কমেণ্ট কৰি জনাবচোন। উখোৱা চাউল এয়া ঘৰৰ পৰা দি পঠিয়াইছিলে উখোৱা চাউল। তাকে বোলো আজি পিটিকাৰ সৈতে এসাঁজ খাওঁ। লগত আৰু একো নাই দেই, এটা ভোট জলকীয়া আছিল।